শক্তিশালী ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ মাজত এখন সৰু ৰাষ্ট্ৰ নেপাল অৱস্থিত। নেপালক বিশ্বৰ ছাদ বুলি কোৱা হয় কিয়নো বিশ্বৰ সৰ্বোচ্চ পৰ্বত মাউণ্ট এভাৰেষ্ট ইয়াতে অৱস্থিত। এইটোৱেই নহয়, ইয়াৰ উপৰি বিশ্বৰ 10খন উচ্চ পৰ্বতৰ 8খনেই নেপালত অৱস্থিত। নিজস্ব প্ৰাচীন সংস্কৃতি আৰু আধুনিকতাৰ সংমিশ্ৰণেৰে নেপালে নিজকে বিকাশৰ পথত অগ্ৰসৰ কৰি তুলিছে। আহক এই ভিডিঅ'টোত নেপালৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে জানি লওঁ। ৰাষ্ট্ৰৰ মাজত নেপালৰ পতাকাখনেই ব্যতিক্ৰম, যিখন চতুৰ্ভুজ আকৃতিৰ নহয়। নেপালৰ পতাকাখনত দুটা ত্ৰিভুজ সংযুক্ত হৈ থকা পৰিলক্ষিত হয়। যদি কোনোবাই ভাবে যে নেপালতেই বিশ্বৰ ইণ্টাৰনেটৰ গতি লেহেমীয়া, তেন্তে জনাই দিওঁ যে আপুনি ভুল বুজিছে। বৰ্তমান নেপালত ইণ্টাৰনেটৰ গতি 10 Mbps। দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি দেশখনেই হ'ল নেপাল, য'ত 123টা ভাষা কোৱা হয়। নেপাল এসময়ত মাদক দ্ৰব্যৰ ক্ষেত্ৰত বহুত প্ৰসিদ্ধ আছিল, কিন্তু বৰ্তমান এই নেপালত মাদক দ্ৰব্যৰ ব্যৱসায় কৰাটো আইনমতে দণ্ডনীয়। নেপালত কৰমৰ্দন নাইবা সাৱটি ধৰি অভিবাদন জনোৱা নহয়, বৰং হাত জোৰ কৰি অভিবাদন জনোৱা হয়। 2015ৰ পূৰ্বে নেপাল এখন হিন্দু ৰাষ্ট্ৰই আছিল, কিয়নো ইয়াৰ মুঠ জনসংখ্যাৰ 81.3% হিন্দু আছিল। কিন্তু 2015ৰ পিছতে নেপাল এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হয়। নেপালত ভগৱান বুদ্ধৰ প্ৰবল আৰাধনা কৰা হয়। মহাশিৱৰাত্ৰি নেপালৰ এটা উল্লেখযোগ্য উৎসৱ। 6 চেণ্টিমিটাৰ উচ্চতাৰ আটাইতকৈ চাপৰ মানুহজন চন্দ্ৰ বাহাদুৰ নেপালৰে বাসিন্দা। বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰতেই দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে গ্ৰহণ কৰে। তাত নেপালত শনিবাৰে বন্ধ দিন হিচাপে গ্ৰহণ কৰে। নেপালৰ গোৰ্খা জাতিটোক আটাইতকৈ বাহাদুৰ জাতি হিচাপে জনা যায়। তেওঁলোকৰ মতো হ'ল কাপোৰ খোৱাতকৈ মৰি যোৱাই শ্ৰেষ্ঠ। নেপাল গোৰ্খা 1884 চনৰ পৰাই ব্ৰিটিছ আৰ্মীৰ অংশীদাৰ। নেপালৰ আধা জনসংখ্যাই আজিলৈকে মদ্যপান কৰি পোৱা নাই। নেপালৰ ইতিহাস কাঠমাণ্ডুৰ ঘাটিৰ পৰাই উদ্ভৱ হয়। 2006 চনত হোৱা গণতান্ত্ৰিক আন্দোলনৰ ফলস্বৰূপে 2008 চনত নেপালত ৰাজতন্ত্ৰৰ পৰিৱৰ্তে গণতন্ত্ৰৰ প্ৰচলন হয়। ধৰ্মৰ নামত নেপালত কোনো সংঘাত হোৱা নাই। নেপাল বিদেশীৰ বাবে পৰ্যটনৰ কেন্দ্ৰবিন্দু। নেপালৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানত খুব চলাচল কম হয়। নেপালত বিভিন্ন দুঃসাহসিক কাম কৰাৰ বিভিন্ন থল আছে। বন্ধুসকল, নেপালৰ বিষয়ে আমি আজি বহু কথা জানিলোঁ। আশা কৰিম আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে জনাই থলোঁ যে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।